हेलो एभ्रिवान কি খবৰ সকলো বহুত বেছি ভাল চাগে নতুন এটা ভিডিও বহুত দিন ভিডিও দিয়া নাই কাৰণ দিবলৈ একো নাই অসম পুলিচৰ কি আপডেট দিম আৰু আপডেট তোমালোকে গম পাইছে যে মামা লাইফ আহি গতিখিনি সিএম ছাৰে ক'লে যে 10 তাৰিখে অক্টোবৰ 10 তাৰিখে এপইণ্টমেণ্ট বিলাক দিব তো তাৰ আগৰ ৰিজাল্টটো দিব লাগে তো দিয়া নাই কিহৰ কাৰণে তো বহুত বেছি তে কি কৰিম কি নকৰিম উপায় নাই তো তেনেকৈ আছো আৰু ৰখি আছো উপায় নাই গৰমটো বহুত বেছি হৈছে এই গৰম ৰ'দ দিলে ৰ'দী আৰু গৰম বৰষুণ পৰিলে বৰষুণে নন ষ্টপ আৰু কি হয় কোনোবাই কমেণ্ট কৰি আছিলে ফোন কৰি আছিলে বা ফোনো কৰিছিলে মোক ফোন কৰি পেলাই কৈছিলে ছোৱালী ফিমেলখিনিয়ে যে দাদা আপুনি হেৰি এইটো কি আছিলে ছোৱালী কাটঅফৰ বিষয় লৈ একো নকয় বা ছোৱালী বিষয় লৈ একো নকয় ফিমেলৰ বিষয় লৈ আমাক একো নকয় কাৰণটো কি এনেকুৱা নিচিনা কৈ আছিল ধৰি লওক তো ফিমেলৰ বিষয় লৈ ক'বলগীয়া তেনেকুৱা একো নাই তোমালোকৰ এই ফিজিকেলৰ পৰা সেই ভাই যে দিছা তো তোমালোকে যে ইমানখিনি ষ্ট্ৰাগল কৰি ইয়ালৈকে আহিছা তো তাৰ কাৰণে তোমালোকক ইয়াতে চেলুট কৰিবলগীয়া ঠিক আছে তোমালোকে বহুত কষ্ট কৰি আহিছা তো ল'ৰাখিনি কষ্ট নকৰা নহয় ল'ৰাখিনিও কষ্ট কৰিছে চবেই কষ্ট কৰিছে কষ্টটো সমান কিন্তু ইমানখিনি আগবাঢ়ি আহি ভাইভা পাইছা যে তো সেইটোক লৈ পেলাই আৰু কি ক'ম এতিয়া তোমালোকক মই কাটঅফটো বনাই মই কৈ দিম যে ধৰি লওক ইমান কাটঅফ যাব কিমান যাব তো কৈ দিয়াৰ লগে বহুত বেছি মনটো ভাগি যাব ন চবৰে মনবিলাক একেই নাথাকে বা কাটঅফটো ইম্পৰ্টেণ্ট বুলি ভাবা নাই মই যেতিয়া ৰিজাল্ট দিব তেতিয়া এনেই গম পাব কোনোবা যোনকেইটা ল'ৰা বা যোনখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিব বা আমি পাছ কৰোঁ নে নাই গেৰাণ্টিটো নাই বা কিমান আহে কি হয় এতিয়া ফাইনেল ৰিজাল্টহে গম পোৱা যাব তো ছোৱালীখিনিক মই সেইটো কাৰণে একো ক'ব বিচৰা নাই কিহৰ কাৰণে পষ্টটো ছোৱালীখিনি প্ৰায় কমেই থাকে বহুত বেছি এবিতে হওক বা ইউবিতে হওক এপিআৰতে হওক ছোৱালী পষ্টটো অকণমান কমি থাকে যিটো তাত থাকে ল'ৰাতকৈ আৰু যিটো কাট অফ হয় একে যায় অকণমান অকণমান ইভেন সিভেন হ'ব পাৰে জেনেৰেলৰ যিখিনি জেনেৰেল আছে কাষ্ট ৱাইজটো অলপ বেলেগ হয় আৰু কম্পিটিশ্যন বহুত বেছি কৰিব লাগে ল'ৰাত যিমান কম্পিটিশ্যন হয় ছোৱালী তাতকৈ বেছি কম্পিটিশ্যন বৰ্তমান আগততো এনেকুৱা নাছিলে ধৰি লওক কি হয় আগতে বহুত ছোৱালীয়ে নহয় যেতিয়া ইণ্টাৰভিউ 2015 চনৰ মানত ইণ্টাৰভিউ পুলিচৰ হৈছিলে তো তেতিয়া বহুত কম ছোৱালী হয় মানে তেতিয়া পোষ্টটো থাকে কম ছোৱালী হয় যিখিনি ছোৱালী আহে তো সেইখিনি ছোৱালী ৰিক্ৰুইটমেণ্টত পাছ কৰি ওলাই গুচি যায় তো এতিয়া কম্পিটিশ্যন বহুত বেছি হৈছে মানে কম্পিটিশ্যন হোৱাৰ কাৰণে এতিয়া ছোৱালীখিনি যিখিনিয়ে ইমানখিনি কম্পিটিশ্যন কৰি যে ফিজিকেল পাছ কৰি ভাইভা পাছ কৰি এতিয়া ৰিটেন পাছ কৰি আহি পেলাই ইয়াতে এতিয়া ৰিজাল্টৰ কাৰণে অপেক্ষা কৰি আছে সিহঁতক ক'বলৈ একো নাই আৰু সিহঁতক মানে চেলুট আৰু সিহঁতৰ ওপৰত সিহঁতে যে ইমানখিনি কষ্ট কৰিছে ইমানখিনি ষ্ট্ৰাগল কৰিছে তো কিছুমান ছোৱালীটো হয়তো ষ্টপ হৈ গৈছে এটা ইণ্টাৰভিউ মাৰিছে ষ্টপ হৈছে কিছুমান ছোৱালী এনেকুৱা আছে লাগি আছে ইণ্টাৰভিউৰ কাৰণে লাগি আছে তো সিহঁতক কি ক'ব সিহঁতক উপায় নাই ক'বলৈ তো ল'ৰাখিনি কষ্ট কৰে বাৰু তো যিখিনিয়ে ছোৱালী ধৰি লওক এবাৰ ফেইলিয়াৰ এবাৰ কেনেবাকৈ বেয়া হৈছে মোক গম পাইছোঁ ছোৱালীজনী ফোন কৰিছিল বা দাদা এনেকৈ মোৰ যোৱাবাৰো এনেকুৱা হৈছে মই আৰু কিছুমান এনেকৈ কৈছিলোঁ ফৰেষ্টত আমি পাছ কৰিলোঁ হাইটত ইয়াতো ওলাই গ'লোঁ এনেকুৱা নিচিনাও কুৱেশ্যন মই শুনিব পাইছোঁ তো সেইটোক লৈ পেলাই মই এতিয়া ক'ব নাযাওঁ যে হাইটৰ কি আছিলে কি কথা নাছিলে তেনেকুৱাবিলাক মই বা এইটো ভিডিঅ'ত ক'ব নাযাওঁ সেইটো ধৰি লওক চবৰে এটা চিডিউল থাকে চ' চিডিউলৰ মতে কামবিলাক হয় আমাৰ অসম যিটো আমাৰ SLPRB অফিচিয়েল চাইট অফিচিয়েল কিছুমান বস্তু ধৰি লওক SSC নিচিনা হ'ব লাগে মই ভাবোঁ আৰু দেই মোৰ মতে দি SSC নিচিনা হ'ব লাগে ৰিজাল্ট কেতিয়া আহিব আকৌ এইটো কি আছিলে ডেটটো ওলাব লাগে পোষ্ট ওলাব লাগে ডেট ওলাব লাগে ৰিজাল্ট গোটেই চিডিউলটো ওলাই ন আমাৰ SSC যেনেকৈ এইটো বছৰ থাকে চিডিউল এটা থাকে ইমানখিনি ওলাব ধৰি লওক পুলিচৰো তেনেকুৱা হ'ব লাগে প্ৰত্যেকটো ডিফেন্সৰ হ'ব লাগে তেতিয়া মানে কি হয় আমাৰ যিবিলাক কেণ্ডিডেট আছে যিবিলাক ল'ৰা ছোৱালী আছে সেইখিনিতে প্ৰিপেৰেশ্যন কৰিবলৈ পঢ়িবৰ কাৰণে মানে ধুনীয়াকৈ এটা সময় পায় SSCৰ কাৰণে এতিয়া ধৰি লওক SSC নতুনকৈ পোষ্ট অলপ ওলালে তোমালোকে মই সেইটো বিষয় লৈ মই তোমালোকক পিছত ক'ম কিমান পোষ্ট ওলাইছে কি বিষয় লৈ চ' SSC পোষ্টটো ওলোৱাৰ লগে লগে এটা চিডিউল আহি গ'ল যে ইমান তাৰিখৰ পৰা মানে ক্লজিং অনলাইন হ'ব তাৰপিছতে তোমালোকৰ ইমান নেক্সট কোনটো মাহত আছিলে মই চোৱা নাছিলোঁ ভালকৈ মই নক'লোঁ যে নেক্সট এটা মাহত ডেট দি থৈ দিছে যে এক্সাম হ'ব ৰিজাল্টটো কামিং চন দেখাই আছে তো এনেকৈ মানে কিছুমান এনেকৈ চিডিউলটো এনেকুৱা হয় আমাৰ অসম পুলিচতো তেনেকুৱা হ'ব লাগে মই ভাবোঁ আৰু চিডিউলটো থাকিব লাগে অসম পুলিচ প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে তো কিয় তেনেকুৱা হোৱা নাই বা সেইটো বেলেগ কথা অফিচিয়েল চাইট অফিচিয়েলৰ কথা তো সেইটোক লৈ পেলাই মই ইমান ভাবিব বা ক'ব নাযাওঁ চ' আমাৰ এটা ইম্পৰ্টেণ্ট ধৰি লওক আমাৰ পোষ্ট ওলোৱাৰ লগে লগে চিডিউলটো বনি যাব লাগে বোলে পোষ্টটো জানুৱাৰীত ওলাই গ'ল নতুন পোষ্ট তাৰপিছত মাৰ্চ এপ্ৰিলত ধৰি লওক আমাৰ ৰানিং হৈ গ'ল তাৰপিছত ৰানিঙৰ পিছত ধৰি লওক আকৌ জুন জুলাই বা আগষ্টত তেনেকুৱা ধৰি লওক ৰিটেন হয় ডিচেম্বৰ এনেকুৱা হ'ব লাগে মানে এইটো প্ৰত্যেকটো বস্তু চিডিউল থাকিলে তেতিয়াহ'লে কামখিনি কৰি চববিলাক ভাল লাগে এতিয়া ধৰি লওক কি হয় আমাৰ অপেক্ষা আছে এতিয়া ধৰি লওক কি হয় মামাই ধৰি লওক কৈছে নতুনকৈ পোষ্ট ওলাব কিমান আহিব কিমানটো নটিফিকেশ্যন একো নাই এতিয়ালৈকে SLPRB ওপৰত ভৰসা কৰি আছোঁ কিবা এটা হওক বুলি তো কি উপায়টো নাই ন কি কৰিম এতিয়া প্ৰিপেৰেশ্যনটো কৰিব নোৱাৰা হৈছে প্ৰিপেৰেশ্যনটো কিহৰ কাৰণে কৰিব নোৱাৰা হৈছে কিহৰ ওপৰত কৰিম কিহৰ ভিত্তিত কৰিম পোষ্ট কিমান আহিব
তো তেনেকুৱা ধৰি লওক কিছুমান ল'ৰা আছে ধৰি লওক এবাৰ লাষ্ট ছোৱালীবিলাকৰ চেষ্ট আৰু ইমান ইণ্টাৰভিউ দি আছে তো হোৱা নাই তো কি ক'ম আৰু উপায় নাই বহুত বেছি চবৰে এটা মনৰ কথা দিয়াচোন চবৰে দুখ থাকে সপোন থাকে কিছুমান তো ইমান বেছি নাই বিশেষ নাই ক'বলগীয়া নাই আৰু সেই মই তোমালোকক সেই ছোৱালীকেইজনীৰ কথা কৈছিলোঁ কোনোবা ফোন কৰিছিলোঁ দাদা আমাক বিষয়লৈ কাটঅফৰ বিষয়লৈ কোৱা তোমালোক যে কাটঅফৰ বিষয়ে তোমালোকক ক'ব নালাগে তোমালোক যে এইখিনি পাইছা সেইটোতে বহুত বেছি আৰু তোমালোকে বহুত মানে এইখিনি পাইছে যে কিছুমানটো ধৰি লওক আধতে ষ্টপ হৈ গৈছে তোমালোকে আহি ইয়াৰ পাইছেহি যে আৰু তোমালোকক ইয়াত মানে কাটঅফটো দি পেলাই কাটঅফ এটা কৈ পেলাই তোমালোকক পোষ্ট ৱাইজ কাটঅফ এটা বনাই তোমালোকক মন বেয়া কৰিব যোৱা নাই তোমালোকে আগ্ৰহ যিমানখিনি আগুৱাইছা তো তাতকৈ আগুৱাই যোৱা নামটো আহক তাৰে কামনা কৰিছোঁ চবৰে আহক নাম আৰু এটা কথা কি নতুন আপডেট চাগে আহিব SLPRB অফিচত আমাৰ ৰিজাল্ট লৈ পেলাই এতিয়া ৰিজাল্ট কেতিয়া দিয়ে সেই সন্দৰ্ভত ধৰি লওক আমি একজেক্টলি কোনো ক'ব নোৱাৰিম তো ধৰি লওক সোনকালে আহিব লাগে মোৰ ভাবোঁ আৰু ধৰি লওক অক্টোবৰত যেতিয়া ধৰি লওক এপইণ্টমেণ্ট দিব তো ৰিজাল্টটো সোনকালে আহিব লাগে তো কি হয় কি নহয় সময়ত গম পোৱা যাব তো ভিডিঅ'টো যদি ইমানেই আছিলে থেংক ইউ ছ' মাছ আৰু ভিডিঅ'টো যদি কোনোবাই প্ৰথমবাৰ আহিছে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ আজিলৈ আহিছোঁ বাই বাই